বহুত দিনৰ পিছত মটো ব্লগ কৰি আছো আৰু আজি আমি লৈ গৈ আছো এইখন গাড়ীৰ অৱস্থা। আজি আমাৰ ডেষ্টিনেশ্যন হ'ব এখন বেলেগ কাউন্ট্ৰি। যোনে যোনে চুপা চুপি সিৰিজখন চাইছে, মানে সিৰিজ বুলিয়ে ক'ব লাগিব, মুভিটো নহয় সিৰিজ এখন আছিলে চৌকুটি হাইস্কুল। যোনে ভালকৈ চাইছে আৰু এইখনে হৈছে চৌকুটি হাইস্কুলখন, ইয়াতে শ্বুটিংটো হৈছিলে। হোম চিন আমি ৰিটাৰ্ণ হ'ব লগা হৈ আছে, মানে ক'ত হৈ গ'ল। গেটত সোমালোঁ, ৰখালে, কেমেৰাৰ ফুটেজ ডিলিট কৰালে। হেল্ল' এভৰিৱান, দিছ ইজ ইয়ৰ ভইচ চাংকেন, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো যোৱাকালি আহি পাইছিলোঁ ফাইনেলি ঘৰ, আৰু এইফালে লুচি বাহিৰত ওলাই গৈছে আৰু এইফালে ঘৰৰ কাম বাৰ হৈ আছে। তো আমি আজি গৈ আছোঁ অকণমান ফুৰিব। বহুত দিনৰ পিছত মটো ব্লগ কৰি আছোঁ আৰু আজি আমি লৈ গৈ আছোঁ এইখন, আৰু এইফালে গেৰেজ বনি আছে আমাৰ। আৰু আজি মোৰ গাড়ীৰ অৱস্থা, হয় হয়। আৰু এইফালে হেপী কাষ্টমাৰ। আৰু এইফালে আমি ঘৰৰ পৰা ওলাই আহিলোঁ, আৰু আজি আমাৰ ডেষ্টিনেশ্যন হ'ব এখন বেলেগ কাউন্ট্ৰি মানে বহুত চাগে নাজানে, মোৰ ঘৰৰ পৰা ওচৰত হয় ভূটান। তো আমি গৈ আছোঁ ভূটানৰ ছাইডে উইকেণ্ড বুলি। তো লেটছ গ'। আৰু এইফালে দুটা ৰাস্তা থাকে, এটা হৈছে মেইন নেশ্যনেল হাইৱে 31 নম্বৰ নেশ্যনেল হাইৱেতে থাকে, আৰু এটা থাকে ভিতৰতে। তো ফাৰ্ষ্ট আমি গৈ আছোঁ ভিতৰৰ ৰাস্তাটোৰে, কাৰণ এতিয়া ভিতৰৰ ৰাস্তাতে যাওঁ, কাৰণ অকণমান গাঁৱলীয়া পৰিৱেশৰ মাজতে যাব মন যায়। আৰু এইফালে বহুত বেছি ৰ'দ দিছে, যিহেতু এইফালে ভিতৰৰ পৰিৱেশটো অকণমান ইটছ গুড ইয়াৰ। চলক। ছিকিমৰ পৰা অহাৰ পিছত এইটো ফ্ৰেম আপোনালোকে বহুত দিনৰ পিছত দেখা পাইছে। লাষ্ট আপোনালোকে যোনে ছিকিম চিৰিজটো মোৰ চাইছে, ছিকিম চিৰিজত আপোনালোকে এই যিটো ফ্ৰেম আছিলে ফ্ৰেমটো পাইছিলে। আৰু এইফালে আপোনালোকে যোনে চুপা চুপি চিৰিজখন চাইছে, মানে চিৰিজ বুলিয়ে ক'ব লাগিব, মুভিটো নহয় চিৰিজ। তো তাতে যিখন কলেজত শ্বুটিং হৈছিলে সেইখন আছিলে চৌকুটি হাইস্কুল। যোনে ভালকৈ চাইছে আৰু এইখনে হৈছে চৌকুটি হাইস্কুলখন, ইয়াতে শ্বুটিংটো হৈছিলে। আৰু সেই যিখিনি জেগা আছিলে জেগাখিনিও এইখিনিয়ে হয়, ইয়াতে শ্বুটিং হৈছিলে। আৰু তাৰপিছত পাৰ হৈ আহি এইখন হৈছে চৌকুটি শংকৰদেৱ। তো মই চৌকুটি ঘৰত পঢ়া নাই, কিন্তু মই শংকৰদেৱৰে ছাত্ৰ আছিলোঁ, শংকৰদেৱ শিশু নিকেতন পাঠশালাকুছি। তো যাকি নহওক, এতিয়া অকণমান টাইম আগত গৈ পাম আমি পাঠশালা নাপামেই, আমি ডাইৰেক্ট গৈ পাম কেন্দুগুৰিৰ পৰা ডাইৰেক্ট ৰাইট হেণ্ড লৈ ল'ম আৰু আমি ভূটান নামগ্লাম। একচুৱেলি ভূটান যদিও কয়, ভূটান বহুতকেইটা জেগাৰে যাব পাৰি, পাঠশালা হৈ যাব পাৰি, বাগমাৰা হৈ এনেকৈ আপোনাৰ ভূটান পায়, কিন্তু সেইখিনি জেগা নামগ্লাম বুলি কয়। প্লাছ আপুনি যদি ৰঙিয়া হৈ যাব পাৰে, ৰঙিয়া হৈ গ'লে বোলে আপুনি যাব ভূটান চকী। আৰু আপুনি সেইফালে যদি ভৈৰৱকুণ্ড হৈ যায়, তেতিয়া আপুনি ইফালে অৰুণাচল পাই যাব, এইফালে হ'ব ভূটান। তাৰপিছত পাই গ'লোঁ কেন্দুগুৰি, এইফালে পাঠশালা, এইফালে বাগমাৰা। তো লেটছ গ'। আৰু ইয়াৰ পৰা বাগমাৰা আছে 10 কিলোমিটাৰ, চিমলা আছে 22 কিলোমিটাৰ, আৰু ইণ্ডো ভূটান বৰ্ডাৰ আছে জাষ্ট 36 কিলোমিটাৰ। তো চলো কিচো। আৰু এইফালে ৰাস্তাটো বহুত বেছি ভাল। সেই পুৰণা দিনকেইটালৈকে মনত পৰিছিলে, মানে কেনেকুৱা হয়। এতিয়াতো বহুত ডাঙৰ হৈ গ'লোঁ। যেতিয়া আমি হাই ছেকেণ্ডেৰী আছিলোঁ, ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ, বা মোৰ লগৰ যোনে মোৰ ব্লগ চাই আছে সিহঁতে জানিব, সেইফালে ফুৰিব অহা, ইফালে যোৱা, এইটো ৰাস্তাত বহুত আহিছিলোঁ। আৰু এইটো ৰাস্তা বহুত বেছি, আমাৰ যিটো টাইম আছিলে, এতিয়া কেনেকুৱা নাজানো বাৰু, কাৰণ এতিয়া এইটো চাইডে অহা নাছিল। লাষ্ট কেতিয়া আহিছিলোঁ মনতে নপৰে। যেতিয়া কলেজ টাইম আছিলে, এইটো ৰাস্তাত আমি বহুত আহিছিলোঁ, বহুত ভূটান চাইড গৈছিলোঁ।
প্লাছ এনেকুৱা হয় কি বুলি কয় আপোনাৰ বহুত এক্সিডেণ্ট হৈছিলে এইটো ৰাস্তাত বহুত বেছি মোৰ লগৰ বহুত কেইজনৰ এক্সিডেণ্ট হয় বহুত কেইজন ঢুকাইছেও কাৰণ এইটো ৰাস্তাত তেতিয়াৰ কাৰণে মানে এক্সপিৰিয়েঞ্চ হয় আৰু মানে কেনেকুৱা আছে এনেকুৱা ভাল ৰাস্তা আৰু ক'তো নাছিলে নেশ্যনেল হাইৱে পৰ্যন্ত ইমান ভাল নাছিলে তেতিয়া তো সেইটোৱে আৰু তো মনত পৰা সেই দিনকেইটা কলেজ লাইফৰ কথাখিনি কিন্তু সেই দিন আজি নাই আৰু মাৰ গাড়ীখনৰ পৰা বহুত আছে এইফালে বম চিন আমি ৰিটাৰ্ণ হ'ব লগা হৈ আছে মানে কি হ'ল জোচে পূৰা আহিয়ে আছোঁ মানে পেট্ৰল এডাল কথা আছে বাৰু পেট্ৰল আছে বাৰু গাড়ীত নোহোৱা নহয় কিন্তু জোচত গুচি আহিছোঁ কিন্তু ইয়াৰ পৰা আৰু পেট্ৰল পাম্প নাই তো কৰি কিছু আগলৈকে যাব মন থাকিলে গুচি যাম ঘূৰাবলৈকে তো ফাৰ্ষ্ট ফিলাপটো কৰিব লাগে তো 6 কিলোমিটাৰ আকৌ আমি ৰিটাৰ্ণ গৈ আছোঁ উপায় নাই আৰু ইফালে আমাৰ ফিউল আপ হৈ গ'ল আৰামছে এতিয়া আৰু টেনশ্যন নাই ভাই সাব आगे देख रहे हो आगे जो है पहाड़ विजिबल हो रहे हैं पता नहीं कैमरे पे रास्ते पे हो रहा है कि नहीं पर खुद के आग से हो रहा है मतलब मैं निजे देखा पाई आसो अकमान जस्ट देखा पाई मेघ আছে কাষত অকমান দেখা পাইছোঁ আৰু ইয়াৰ পৰা 15-16 কিলোমিটাৰমান দূৰতে আমি উঠি যাম পাহাৰত পাহাৰত মানে এটা কিবা বেলেগেই ফিল হয় যেতিয়া ছিকিম গৈছিলোঁ এটা বেলেগ ফিল হয় একচুৱেলি এটা প্লেন চলি আছে প্লেন মানে এখন নতুন বাইক মানে নৰ্মেল নহয় কাৰণ আছে এফজেড আছে স্কুটি বাগেৰা আছে তো এখন নৰ্মেল বাইক নহয় এখন ইনলাইন 4 বাইকৰ প্লেনিং চলি আছে তো যাৰ কাৰণে মানে ছিকিমৰ অহাৰ পিছত একদম বেছি একদম खून में मतलब आ गया था जो फील था पर थोड़ा किंतु कामर प्रेसार और बिजनेसर प्रेसारर कारणे अकमान दाबी गई जार कारण आज फिर से पहाड़ लास्ट टाइम এইখনলৈ আহোঁতে ফিল্ডটো লাগিছিলে ইনলাইন ফোনৰ তো সেই ফিল্ডটো ল'বৰ কাৰণে আহি আছোঁ আকৌ পাহাৰলৈকে যাতে ফিল্ডটো পাওঁ আৰু অতি সোনকালে আমাৰ ফেমিলিত আহি যাব এখন নতুন ইনলাইন ফোন বাইক তো গেছ কৰক কোনখন ল'লে মানে ভাল হ'ব কোনখন ইনলাইন ফোনৰ ফালে গ'লে মানে ভাল হয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক কোনখন বাইক আপোনালোকে বিচাৰে আৰু ইয়াৰ পৰা ইণ্ডো ভূটান বৰ্ডাৰ আছে 9 কিলোমিটাৰ নাচায় আৰু ইফালে ফাৰ্ষ্ট বৰ্ডাৰ আৰু ফাৰ্ষ্ট চেক পোষ্ট পাই গৈছোঁ ठीक है एंट्री करना है ओके एंट्री करना है ओके आजिकल ये एंट्री करब लगे ডিজি লকাৰ কি
আৰু এইফালে আমাৰ এণ্ট্ৰি চেণ্ট্ৰি হৈ গ'ল কিবা এটা নম্বৰ দিছে ইয়াতে ইয়াতে আপোনাৰ গাড়ী RC চাব ড্ৰাইভাৰৰ লাইচেন্স আৰু কিমান মানুহ আছে আৰু এটা নম্বৰ দিব লিখি চিকি একো দিয়ে 70 নম্বৰ বুলি কৈছে মনত ৰাখিব দিছে বাছ কিবা ৰিটাৰ্ণ আহোঁতে চাগে সুধিব কিমান নম্বৰ হয় বাছ এইখিনিয়ে তো আগতে এইবোৰ আগতে মানে এনেকুৱা প্ৰচেছ নাছিলে ইমান ষ্ট্ৰিক্ট নাছিলে ভালে কৰিছে বাৰু ষ্ট্ৰিক্ট ভূটানৰ গাড়ীটো আপোনাৰ এণ্ট্ৰি হয় আগতে এণ্ট্ৰি চেণ্ট্ৰি একো নাছিলে যেনেকৈ মন তেনেকৈ আহি যাব পৰা আছিলে চিষ্টেমবোৰ চেঞ্জ হৈছে আৰু ইমান আগতে নাছিলে ৰাস্তাহে চোন কিবা বেয়াহে দেখিছোঁ লেটছ চি কি হয় 2 hours later পথ হৈ গ'ল গেটত সোমালোঁ ৰখালে কেমেৰাৰ ফুটেজ ডিলিট কৰালে ডিলিট কৰে এণ্ট্ৰি কৰিব দিলে মোৰ ডকুমেণ্ট আছিলে ভাইটি নাজানে ভাইটি আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড পেন কাৰ্ড একোৱে নানিলে তো আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড লাগে মেইনলি ভোটাৰ কাৰ্ডটো বেছি মেণ্ডেটৰী হয় ইয়াতে তো যদি কোনোবা আহে তেতিয়াহ'লে গাড়ীৰ RC লাগিব লাইচেন্স লাগিব আৰু যিমান মানুহ আহে 3জন 4জন গোটেইকেইজনৰে ভোটাৰ কাৰ্ড লাগিব তো সেইখিনি আছিল আমাৰ এপিলিয়নৰ নাছিল ডিজিটেল আছিলে ডিজিটেলত ছাপোৰ্ট নকৰে উপায় নাই কিবা কিবি আমি নাৰ্চাৰীৰ পৰা লৈ ল'লোঁ ব্লগিং ব্লগ কৰি আছে তো হৈ গ'ল এতিয়া কিবা এটা খাব লাগে ভোক লাগিছে তো চলো আৰু ইফালে আমি আহি পাই গ'লোঁ পালচাৰ গৈছিলোঁ ভূটানৰ পৰা এতিয়া কামখিনি নহ'ল তো এতিয়া পালচাৰ পাই গ'লোঁ অকণমান টাইম ৰেষ্ট ল'ম ৰেষ্ট আকৌ আবেলিকে ওলাই যাম